Hi dears, welcome to Next Level School. আজি মই দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ভাৰতীয় সংস্কৃতি পাঠটোৰ পৰা যিখিনি কুৱেশ্যন ইম্পৰ্টেন্ট হয় বা পৰীক্ষাত খুবেই বেছি দেখা পোৱা যায় সেই কুৱেশ্যনসমূহ তোমালোকক দেখুৱাই দিবলৈ যত্ন কৰিম আৰু তোমালোকে এই প্ৰশ্নসমূহ ভালকে চিন দি ল'বা আৰু পঢ়ি যাবা পৰীক্ষাত ভাল মাৰ্ক পাবা ঠিক আছে এতিয়া চোৱা মূল পাঠলৈ আহো ভাৰতীয় সংস্কৃতি কোনে লিখিছিলে হেম বৰুৱাই লিখিছিলে ঠিক আছে ইয়াত তোমালোকে প্ৰথমতে এই বস্তুখিনি চাই থবা মই আন্ডাৰলাইন কৰি থৈছো ইয়াৰ উপৰিও অতীজতে গ্ৰীক শক হুন আদি নানা মানৱ পুঞ্জ সামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজিকৈ বাহভূমি বাছি লৈছিল ঠিক আছে এইখিনি চাবা কোন ভাৰতলৈ আহিছিলে গতিকে এই কুৱেশ্যনসমূহ এইখিনি লিখি দিলেই হ'ল অতীজৰ পৰা কোন ভাৰতলৈ আহিছিলে আহি নিগাজিকৈ থাকিব লৈছিল তেনেধৰণৰ কুৱেশ্যন আহিলে আনসাৰটো ইয়াৰ পৰা দি দিব পাৰিবা নেক্সট যদি চোৱা নেক্সট আৰু এটা ইম্পৰ্টেন্ট সেন্টেন্স আছে ইয়াত ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ এই কাৰণে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি ঠিক আছে ভাৰতীয় সংস্কৃতি কিয় জীৱন্ত শক্তি যদি প্ৰশ্নটো আহে তেতিয়াহলে তোমালোকে উত্তৰখিনি ইয়াতে এইখিনি লিখি দিলেই হ'ব উত্তৰটো ক্ৰমবৰ্ধমান শক্তি হৈছে প্ৰকৃত শক্তি ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ এই কাৰণে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি ঠিক আছে তাৰ পিছত নেক্সট যদি আমি চাওঁ এই সেন্টেন্সটোৰ এটা ইম্পৰ্টেন্ট আছে সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় সভ্যতাই কি কৰে সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় ঠিক আছে সভ্যতা থাকিলেহে সামাজিক আৰু ৰাজনৈতিক অৱস্থাটো ভাল থাকিব এতিয়া চোৱা নেক্সট যদি আমি চাওঁ পেজ নং 35 টো চোৱা পেজ নং 35 টো এটা ইম্পৰ্টেন্ট সেন্টেন্স আছে ফ্ৰম ভলগা টু গংগা নামৰ কিতাপত এই সম্বন্ধে বহুল বৰ্ণনা কৰিছে কি সম্বন্ধে বহুল বৰ্ণনা কৰিছে সেইখিনিৰ কাৰণে আমি এইখিনি চাব লাগিব পণ্ডিত ৰাহুল সংকীৰ্তনৰ এতিয়া চোৱা ইয়াত এছিয়াৰ চৌদিশৰ পৰা অহা মানৱ পুঞ্জৰ সূতে দেহ প্লাবিত কৰিছিল ঠিক আছে এছিয়াৰ চৌদিশৰ পৰা অহা মানৱ পুঞ্জত এছিয়াৰ চৌদিশৰ পৰা কলৈ আহিছিলে ভাৰতলৈ আহিছিল এইটো মনত ৰাখিবা এছিয়াৰ চৌদিশৰ পৰা অহা মানৱ পুঞ্জৰ সূতে দেহ প্লাবিত কৰিছিল প্ৰত্যেকে ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিলে ঠিক আছে প্ৰত্যেকে কি কৰিছিল নিজৰ সংস্কৃতি ৰচনা কৰিছিলে ঠিক আছে পণ্ডিত ৰাহুল কীৰ্তনাৰায়ণৰ ফ্ৰম ভলগা টু গংগা নামৰ কিতাপত এই সম্বন্ধে বহুল বৰ্ণনা কৰিছে ঠিক আছে এইখিনি তোমালোকে চাই থবা নেক্সট যদি আমি চাওঁ পেজ নং 36 ত চোৱা আৰু এটা সেন্টেন্স আছে তোমালোকৰ প্ৰয়োজনীয় সেন্টেন্স হয় মহেঞ্জোদাৰোৰো সাংস্কৃতিক অস্বীকাৰ কৰি নহয় ইয়াৰ ওপৰত বেটি কৰিহে পাছৰ যুগৰ আৰ্যসকলে নতুন সংস্কৃতি জীৱন গঢ়ি তুলিছিলে ঠিক আছে এই সেন্টেন্সটো ইম্পৰ্টেন্ট হয় চাই থবা তাৰ পিছত নেক্সট তোমালোকে চাবাৰ পেজ নং 37 ৰ এটা সেন্টেন্স আছে চোৱা উত্তৰ ভাৰতীয় ভাস্কৰ্য বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ ঠিক আছে উত্তৰ ভাৰতীয় ভাস্কৰ্যত উত্তৰ ভাৰতটো ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ তাৰ পিছত চাবা তোমালোকে এই সেন্টেন্সটো চাই থবা গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ ঠিক আছে এই কোৱেশ্চনটো এই সেন্টেন্সটো চাই থবা ঠিক আছে তাৰ পিছত তোমালোকে চাবা এইখিনি অলপ চাই থবা মোগল সম্ৰাট বাবৰৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে
চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল ঠিক আছে তাৰ পিছত তোমালোকে এইখিনি অলপ চাই থবা এই ফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ এবিধ মূলতে আনন্দপ্ৰাপ্ত ৰস চঞ্চল আনবিধ ধীৰ মহত্বৰ প্ৰাণ ঠিক আছে তাৰ পিছত এইখিনি চাবা তোমালোকে এইখিনি তোমালোকে পঢ়িবা ঠিক আছে মই আৰু ইমান কৈ নিদিও তোমালোকে পঢ়ি ল'বা মই জাস্ট পেজ নং 39 এইখিনি মই আন্ডাৰলাইন কৰি থৈছো ইম্পৰ্টেন্ট হয় বস্তুখিনি ঠিক আছে তাৰ পিছত তোমালোকে চাবা লেখকৰ পৰিচয়ৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা লেখক হেম বৰুৱা জন্ম তেজপুৰত 1932 চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু 1934 চনত কটন কলেজৰ পৰা আইএ আৰু 1936 চনত বিএ পাছ কৰি 1938 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এমএ পাছ কৰে ঠিক আছে এইখিনি নালাগে তোমালোকে ইয়াৰ পৰা চালি হ'ল 1944 চনত গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যক্ষ হয় ঠিক আছে এটো ইম্পৰ্টেন্ট হয় 1944 চনত গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যক্ষ হয় আধুনিক কবিতাৰ পথ প্ৰদৰ্শক বৰুৱাদেৱৰ ৰচনাসমূহ হ'ল বালিচন্দা মন ময়ূৰী আধুনিক সাহিত্য এই গাঁও এই গীত ৰঙা কৰবীৰ ফুল ইজৰাইল দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল ইত্যাদি ঠিক আছে হেম বৰুৱাৰ ৰচনাসমূহ হ'ল এইখিনি তোমালোকে চাই থবা ইয়াৰ উপৰি তেওঁ জনতা বা পচুৱা আলোচনী সম্পাদনা কৰিছিলে 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিলে ঠিক আছে তেওঁ আছিল সুবক্তা আৰু কীৰ্তি সাংসদ ডক্টৰ হেম বৰুৱা কি আছিলে সুবক্তা আছিলে আৰু সাংসদ আছিলে ভাল সাংসদ আছিলে ঠিক আছে তাৰ পিছত চোৱা পেজ নং 43 চাবা 43 কোৱেশ্চনত আহি যোৱা ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ হ'ল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এই কোৱেশ্চনটো চাবা নাম্বাৰ 2 টো চাবা ফ্ৰম বলগা টু গংগা কাৰ ৰচনা এইটো চাবা ঠিক আছে তাৰ পিছত বাকি 3 4 5 নালাগে নেক্সট চোৱা কোৱেশ্চন নং 10 টো চাবা তোমালোকে কোৱেশ্চন নং 10 টো চালেই হ'ল ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 10 টো চাবা হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5টি মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ঠিক আছে তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 12 টো চাবা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু ঠিক আছে এইটো ভালকে চাই থবা ঠিক আছে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চন নং 13 টো চাবা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা আমি অলৰেডি পাই আহিছো তাতে আন্ডাৰলাইন কৰা আছে তাত চাই দিলে হ'ল কোৱেশ্চন নং 15 টো চোৱা অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাই ৰাখিবা তাৰ পিছত কোৱেশ্চন নং 18 টো চাবা ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টুকা যুগুত কৰা ঠিক আছে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টুকা যুগুত কৰা ঠিক আছে তাৰ পিছত তোমালোকে চাবা ব্যাখ্যা কৰাৰ পৰা তোমালোকে 20 কোৱেশ্চন নং 20 ৰ ক নম্বৰটো চাই দিবা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ঠিক আছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ এই কোৱেশ্চনটো তোমালোকে চাই থবা ঠিক আছে নেক্সট আৰু ইয়াৰ পৰা চাব নালাগে নেক্সট চেপ্টাৰত বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে মেথছৰ এমচিকিউ সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু প্লেলিষ্টত গৈ চাবা মেথছৰ এমচিকিউ নিয়মীয়াকৈ দি থাকিম ঠিক আছে